নলবাৰীত বিশিষ্ট সমাজ সংগঠক হৰেন্দ্ৰনাথ বৰ্মনৰ স্মৃতিচাৰণ। নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত বিশিষ্ট সমাজকৰ্মী ৰেড ক্ৰছ ছচাইটিৰ অগ্ৰণী সেৱক হৰেন্দ্ৰনাথ বৰ্মনৰ স্মৃতিচাৰণ সভা বৃহস্পতিবাৰে অনুষ্ঠিত হয়। জলসিঞ্চন বিভাগৰ অৱসৰী কৰ্মচাৰী ৰেড ক্ৰছ ছচাইটিৰ নলবাৰী শাখাৰ প্ৰাক্তন সম্পাদক, নলবাৰী হৰি মন্দিৰ সমিতি আৰু কৰ্মচাৰী পৰিষদৰ সৈতে ওতপ্ৰোতভাৱে জড়িত সদ্যপ্ৰয়াত হৰেন্দ্ৰনাথ বৰ্মনৰ একাদশ দিনা নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত নলবাৰীৰ খাতাবাৰীস্থিত প্ৰয়াত বৰ্মনৰ বাসগৃহত এই স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয়। নলবাৰীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে জড়িত প্ৰয়াত বৰ্মনৰ স্মৃতিচাৰণ অনুষ্ঠানত নলবাৰীৰ বিভিন্ন সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক অনুষ্ঠানসমূহৰ প্ৰতিনিধি উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। প্ৰয়াত বৰ্মনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে তেওঁৰ সহধৰ্মিনী কুসুম বৰ্মনে। প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰে ক্ৰমে নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিকাশ ভট্টাচাৰ্য, সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি ভৱজিৎ বেজবৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ কলিতা, নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নলিনীকান্ত শীল আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী প্ৰাথমিক শাখাৰ সভাপতি কুলেশ মজুমদাৰে। ইয়াৰ পিছতে স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। অসম নাট্য সন্মিলন নলবাৰী জিলা সমিতিৰ কাৰ্যকৰী সভাপতি দিলজিৎ বৰ্মনে আধৰা সভাত সভাপতিত্ব কৰে। নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ডক্টৰ প্ৰমোদ হালৈয়ে সভা উদ্বোধন কৰে। নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাই সভাত উপস্থিত থকা বিভিন্নজনে প্ৰয়াত বৰ্মনৰ জীৱন আৰু কৃতিসমূহৰ স্মৃতি ৰোমন্থন কৰে। সভাত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া, সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ কলিতা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা, ভাৰতীয় ৰেড ক্ৰছ ছচাইটিৰ নলবাৰী জিলা শাখাৰ প্ৰাক্তন সম্পাদক দক্ষৰাম বৰ্মনৰ লগতে নলবাৰীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু প্ৰয়াত বৰ্মনৰ গুণমুগ্ধসকল উপস্থিত থাকে। আমাৰ সমাজ জীৱনৰ সকলোৰে পৰম শ্ৰদ্ধেয় হৰেন্দ্ৰনাথ বৰ্মনদেৱৰ কিছুদিন পূৰ্বে পৰলোকগামী হয় আৰু তেখেতৰ আজি আদ্য শ্ৰাদ্ধৰ পবিত্ৰ দিনটোত ৰাজহুৱাভাৱে তেখেতৰ স্মৃতিচাৰণ অনুষ্ঠান উপস্থিত থাকিল। তেখেতলৈ আমিও আমাৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিলো। সমাজৰ সকলো স্তৰৰ লোকে ভাল পোৱা এজন অজাত শত্ৰু ৰূপে হৰেন্দ্ৰনাথ বৰ্মনদেৱে তেখেতৰ কৰ্মেৰে পৰিচয় দাঙি থৈ গৈছে। গতিকে তেনেকুৱা ব্যক্তি খুব কম পোৱা যায় সমাজত। তেখেতৰ নিচিনা ব্যক্তি আমাৰ মাজৰ পৰা আঁতৰি যোৱাটো আমাৰ সমাজখনৰ কাৰণে এটা অপূৰণীয় ক্ষতি। তেখেতৰ স্মৃতি আগন্তুক দিনত যুগমীয়া কৰি ৰখাৰ বাবে আমি সকলোৱে চেষ্টা কৰিম। খাতাবাৰীত এক বিশেষ কাৰ্যসূচী সমাপ্ত হ'ল। নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত নলবাৰী বিশিষ্ট সমাজকৰ্মী মানৱ দৰদী হৰেন্দ্ৰ বৰ্মনৰ শ্ৰদ্ধাঞ্জলি সভা আমাৰ অনুষ্ঠিত হৈছিল আৰু নলবাৰী ৰেড ক্ৰছ ছচাইটিৰ বহু বছৰ নেতৃত্ব প্ৰদান কৰা নলবাৰী কৰ্মচাৰী পৰিষদ, নলবাৰী হৰি মন্দিৰকে ধৰি বিভিন্ন অনুষ্ঠানত নেতৃত্ব প্ৰদান কৰা নীৰৱ সমাজকৰ্মীগৰাকীৰ দেহাৱসান আমাৰ সকলোৰে বাবে এক অতি ব্যথিত খবৰ। তাৰ সঠিক মূল্যায়ন হিচাপে আজি নলবাৰীবাসী ৰাইজে মিলি যি আদ্য দিনা আমাৰ স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত কৰিলে, ইয়াত প্ৰমাণ হ'ল যে যেতিয়া সমাজৰ কাৰণে লোকে কাম কৰিব তেনেহলে সমাজেও তাৰ প্ৰতিদান হিচাপে তেখেতক চিৰদিন স্মৰণ কৰে। আজি এই অনুষ্ঠানত মাননীয় সাংসদ দিলীপ শইকীয়া, নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ মুখ্য উপদেষ্টা বাসৱ কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ প্ৰচাৰক মণিৰাম দাসদেৱ, নলবাৰী জিলা ৰেড ক্ৰছ ছচাইটিৰ প্ৰাক্তন সাধাৰণ সম্পাদক দক্ষৰাম বৰ্মনদেৱ, সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি ভৱজিৎ বেজবৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক নলবাৰী জিলা সমিতিৰ যোগেশ কলিতাকে প্ৰমুখ কৰি বহুজন লোকে অংশগ্ৰহণ কৰিলে আৰু এই অনুষ্ঠানৰ যোগেদি পুনৰবাৰ আমিও নলবাৰীবাসী হিচাপে প্ৰয়াত বৰ্মনদেৱৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো। বিতুপন শৰ্মাৰ ৰিপোৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ
চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।